এয়া আকাশবাণী বাতৰি পঢ়িছো প্ৰণীতা দেৱীয়ে এতিয়া প্ৰধান বাতৰিসমূহ হ'ল চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে দেওবাৰে এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে 2024 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰিকেট শিক্ষক বঁটাৰ বাবে যোগ্য শিক্ষক শিক্ষয়িত্ৰীসকলৰ স্ব মনোনয়নৰ বাবে নাম পঞ্জীয়নৰ সময়সীমা বৃহস্পতিবাৰলৈ বৃদ্ধি কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে এতিয়াই পুনৰ গঠন কৰিছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি 2024-25 বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশ সম্পৰ্কীয় পূৰ্বানুমান 20 পইণ্ট বৃদ্ধি কৰি 7% হ'ব বুলি প্ৰকাশ কৰিছে আৰু ভাৰতৰ সুমিত নাগালে কালি ছুইডিছ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ এখন খেলত জয়লাভ কৰে চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে দেওবাৰে এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে সকলো ধৰণৰ সহযোগিতা কামনা কৰিব বাজেট অধিৱেশন 22 জুলাইৰ পৰা 12 আগষ্টলৈ অনুষ্ঠিত হ'ব কেন্দ্ৰীয় বাজেট 23 জুলাইত সদনত দাখিল কৰা হ'ব এয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে যোৱা মাহত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত সম্বোধন কৰি এইবাৰৰ বাজেট চৰকাৰৰ সুদূৰপ্ৰসাৰী নীতি আৰু ভৱিষ্যৎ পৰিকল্পনাৰ নথি হ'ব বুলি প্ৰকাশ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে মেক ইন ইণ্ডিয়া অভিযানে কিদৰে দেশৰ অৰ্থব্যৱস্থা গোলকীয় মঞ্চত আগুৱাই লৈ গৈছে সেই কথা প্ৰকাশ কৰিছে পোষ্টত মেক ইন ইণ্ডিয়া অভিযানৰ আভাস দি এই বুলি কোৱা হৈছে যে সমগ্ৰ বিশ্বত ভাৰতীয় বাইচাইকেলৰ চাহিদা বৃদ্ধি পাইছে ব্ৰিটেইন জাৰ্মানী আৰু নেডাৰলেণ্ডছলৈ ৰপ্তানি বৃদ্ধি পাইছে চাহিদা বৃদ্ধিৰ এই ঘটনাই আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতৰ বৰ্ধিত প্ৰভাৱকে প্ৰতিফলিত কৰিছে পোষ্টত প্ৰকাশ কৰা মতে বিহাৰত প্ৰস্তুত কৰা জোতা ৰাছিয়াৰ সেনাবাহিনীয়ে ব্যৱহাৰ কৰিবলৈ লৈছে আৰু ইয়াৰ পৰা ভাৰতত নিৰ্মাণ কৰা সামগ্ৰীসমূহে অপ্ৰত্যাশিতভাৱে বিশ্ব বজাৰ দখল কৰাটো স্পষ্ট হৈ পৰিছে এই সাফল্যে আন্তঃৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বজাৰত ভাৰতৰ বৰ্ধিত প্ৰভাৱ আৰু দেশৰ নিৰ্মাণ সামৰ্থ্যৰ উচ্চ মান প্ৰতিফলিত হৈছে বুলি পোষ্টত উল্লেখ কৰা হৈছে অকল এয়াই নহয় বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা চমু চাপি অহাৰ লগে লগে কাশ্মীৰত নিৰ্মাণ কৰা ক্ৰিকেট বেটৰ চাহিদাও বৃদ্ধি পাইছে এই বেটসমূহ ভাৰতত উৎকৃষ্ট শিল্প নৈপুণ্য আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ প্ৰভাৱৰ উদাহৰণ আমুলে আমেৰিকা যুক্তৰাষ্ট্ৰত নিজৰ সামগ্ৰী উপলব্ধ কৰি ভাৰতৰ অনন্য সোৱাদ বিশ্বলৈ লৈ গৈছে বুলি পোষ্টত উল্লেখ কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ আমুলৰ সম্প্ৰসাৰণে ভাৰতীয় দুগ্ধ সামগ্ৰীসমূহৰ গোলকীয় সম্ভাৱনা আৰু দেশৰ সোৱাদ বিশ্বলৈ সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত আমুলৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰতিফলিত কৰিছে একেদৰে ভাৰতৰ ইউপিআই ব্যৱস্থা এতিয়া গোলকীয় ব্যৱস্থাৰূপে পৰিগণিত হৈছে এই ব্যৱস্থাই কেইবাখনো দেশত ডিজিটীয় ধনাদায় সহজ কৰি তুলিছে এই প্ৰযুক্তিগত প্ৰগতিয়ে বিত্ত প্ৰযুক্তি উদ্ভাৱনৰ ক্ষেত্ৰত দেশৰ অগ্ৰণী ভূমিকা আৰু সমগ্ৰ বিশ্বত ডিজিটীয় লেনদেনত বিপ্লৱৰ সূচনা কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে ভাৰত আৰু ৰাছিয়াই যুটীয়াভাৱে বিকশাই তোলা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ এতিয়া দক্ষিণ চীন সাগৰত নিয়োজিত কৰা হৈছে এই পৰিঘটনাই ভাৰতৰ কৌশলগত প্ৰতিৰক্ষা সামৰ্থ্য আৰু গোলকীয় সুৰক্ষাৰ ক্ষেত্ৰত দেশৰ গুৰুত্বপূৰ্ণ ভূমিকাক প্ৰমাণিত কৰিছে বুলি সামাজিক মাধ্যমৰ পোষ্টত কোৱা হৈছে ইয়াৰ উপৰি এমাজনৰ ব্লেক ফ্ৰাইডে আৰু চাইবাৰ মানডে বিক্ৰীত ভাৰতীয় সামগ্ৰীসমূহে আধিপত্য বিস্তাৰ কৰি আহিছে এই সাফল্য গাথাই আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতত নিৰ্মিত সামগ্ৰীসমূহৰ চাহিদা আৰু গোলকীয় ই কমাৰ্চ বজাৰত ভাৰতৰ বৰ্ধিত উপলব্ধতাক প্ৰতিফলিত কৰিছে 2024 বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰ বাবে যোগ্য শিক্ষক শিক্ষয়িত্ৰীসকলৰ স্ব মনোনয়নৰ বাবে নাম পঞ্জীয়নৰ সময়সীমা বৃহস্পতিবাৰলৈ বৃদ্ধি কৰা হৈছে আবেদনকাৰীসকলে 21 জুলাইৰ ভিতৰত সম্পূৰ্ণ স্ব মনোনয়ন দাখিল কৰিব লাগিব শিক্ষা মন্ত্ৰালয়ৰ নেশ্যনেল এৱাৰ্ডছ টু teachers.education.gov.in পৰ্টেলৰ জৰিয়তে 27 জুনৰ পৰা আবেদন আহ্বান কৰা হৈছিল শিক্ষা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে এই বছৰ তিনিটা পৰ্যায়ত বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে 50 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক বাছনি কৰা হ'ব ৰাষ্ট্ৰপতিয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত হ'বলগীয়া এটা অনুষ্ঠানত 5 ছেপ্টেম্বৰত এই বঁটা প্ৰদান কৰিব চৰকাৰী নীতি আয়োগৰ গঠন প্ৰণালী সংশোধন কৰিছে কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক পদেন সদস্য হিচাপে আয়োগত অন্তৰ্ভুক্ত কৰা হৈছে এখন জাননী অনুসৰি চৰকাৰে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা তীখা মন্ত্ৰী এইচ ডি কুমাৰস্বামী অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জিতন ৰাম মাঝী পঞ্চায়তী ৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড বীৰেন্দ্ৰ কুমাৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডু
জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অন্নপূৰ্ণা দেৱী, খাদ্য প্ৰসংস্কৰণ মন্ত্ৰী চিৰাজ পাছোৱান আৰু পৰিকল্পনা মন্ত্ৰী ৰাও ইন্দাৰজিৎ সিঙক বিশেষ আমন্ত্ৰিত সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নীতি আয়োগৰ অধ্যক্ষ হৈ থকাৰ বিপৰীতে সুমন বেদী উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকিব। ভি কে সাৰস্বত, অধ্যাপক ৰমেশ চান্দ, ড ভি কে পল আৰু আনন্দ ৰোমানীয়ে পূৰ্ণকালীন সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিব। সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি নীতিৰে মহৰম পালন কৰা হৈছে। কাৰবালাত সত্য আৰু ন্যায়ৰ বাবে প্ৰাণ আহুতি দিয়া পয়গম্বৰ মহম্মদৰ নাতি হজৰত ইমাম হুছেইন আৰু তেওঁৰ সহযোগীসকলৰ স্মৃতিত এই পৰ্ব পালন কৰা হয়। এই উপলক্ষে সমগ্ৰ দেশতে তাজিয়া উলিওৱা হয়। কাৰবালাৰ শ্বহীদসকলৰ সৰ্বোচ্চ ত্যাগৰ আলোকপাত কৰি ধৰ্মীয় সভা আৰু মজলিছো আয়োজন কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून। तारीख पर तारीख, युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি IMF 2024-25 বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশ সম্পৰ্কীয় পূৰ্বানুমান 20 পইণ্ট বৃদ্ধি কৰি 7% হ'ব বুলি প্ৰকাশ কৰিছে। IMF ইয়াৰ পূৰ্বে এপ্ৰিলতো ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ পূৰ্বানুমান 30 পইণ্ট বৃদ্ধি কৰি 6.8% কৰিছিল। মুদ্ৰা নিধিয়ে কৈছে যে ব্যক্তিগত ব্যয় বিশেষকৈ গ্ৰামাঞ্চলৰ উন্নত সম্ভাৱনাৰ বাবে ভাৰতৰ বিকাশ সম্পৰ্কীয় পূৰ্বানুমান বৃদ্ধি কৰা হৈছে। ইয়াৰ লগে লগে ভাৰত বিশ্বৰ সবাতোকৈ দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থাৰ ৰূপে পৰিগণিত হৈছে। ইপিনে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে 2024 বৰ্ষৰ বাবে গোলকীয় বিকাশ সম্পৰ্কীয় পূৰ্বানুমান 3.2% অপৰিৱৰ্তিত ৰাখিছে। 2025 বৰ্ষত এই হাৰ সামান্য বৃদ্ধি পাই 3.3 হ'ব বুলি আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে প্ৰকাশ কৰিছে। চীনৰ ক্ষেত্ৰত মুদ্ৰা নিধিয়ে 2024ৰ বাবে দেশখনৰ বিকাশৰ হাৰ 5%লৈ সংশোধন কৰিছে। অৱশ্যে 2025 বৰ্ষত চীনৰ মুঠ ঘৰুৱা উৎপাদন 4.5%লৈ হ্ৰাস পাব বুলি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বাণিজ্য সচিব সুনীল ৱাথালে কৈছে যে ভাৰতৰ ভেষজ বস্ত্ৰ, যান বাহন আৰু ৰসায়নৰ ক্ষেত্ৰত বিকাশৰ অপাৰ সম্ভাৱনা আছে। শ্ৰী ৱাথালে কালি নতুন দিল্লীত ভাৰতীয় বিদেশ বাণিজ্য প্ৰতিষ্ঠানৰ দুটা ধ্বজাবাহী MBA কাৰ্যসূচী মুকলি কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত 2047 চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰত পৰিণত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত ভাৰতীয় বিদেশ বাণিজ্য প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ভাৰত বিশ্বত ক্ষিপ্ৰতাৰে আগবাঢ়িছে বুলি বাণিজ্য সচিবগৰাকীয়ে মন্তব্য কৰে। ভাৰতৰ সুমিত নাগলে কালি ছুইডিছ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ এখন খেলত ছুইজাৰলেণ্ডৰ এলিয়াছ য়মেৰক 6-4, 6-3 পোনপটীয়া ছেটত পৰাস্ত কৰে। অৱশ্যে সুমিত নাগল আৰু পোলেণ্ডৰ কৰল ড্ৰেজেৰিক্কিৰ যুটিটো পুৰুষৰ ডাবলছত ফ্ৰান্সৰ আলেকজেণ্ডাৰ মুলৰ আৰু লুকাৱান এছৰ হাতত 6-3, 6-4 ছেটত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। ইপিনে ATPৰ ক্ৰম তালিকাত সুমিত নাগল খেলুৱৈ জীৱনৰ সৰ্বশ্ৰেষ্ঠ 68 সংখ্যক স্থানলৈ উন্নীত হৈছে। ভাৰতীয় মহিলা ক্ৰিকেট দল এছিয়া কাপ T20 প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শ্ৰীলংকাৰ কলম্বোত উপস্থিত হৈছে। এই প্ৰতিযোগিতা শুকুৰবাৰে ডাম্বুলাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰৰ নেতৃত্বাধীন ভাৰতীয় দলটো প্ৰতিযোগিতাৰ প্ৰথম দিনা পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতক পাকিস্তান, সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ, UAE আৰু নেপালৰ সৈতে প্ৰতিযোগিতাৰ গ্ৰুপ Aত স্থান দিয়া হৈছে। আনহাতে শ্ৰীলংকা, মালয়েছিয়া, থাইলেণ্ড আৰু বাংলাদেশক গ্ৰুপ Bত অন্তৰ্ভুক্ত কৰা হৈছে। যোৱাবাৰৰ চেম্পিয়ন ভাৰতে এইবাৰো এছিয়া কাপৰ খিতাপ দখলৰ চেষ্টা চলাব। উল্লেখযোগ্য যে ভাৰতে 2018 চনৰ বাহিৰে প্ৰতিযোগিতাৰ আটাইকেইটা সংস্কৰণতে জয়ী হৈছে। ভাৰত 2018 চনৰ ফাইনেলত বাংলাদেশৰ হাতত পৰাজিত হৈছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে দেওবাৰে এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। 2024 বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰ বাবে যোগ্য শিক্ষক শিক্ষয়িত্ৰীসকলৰ স্ব মনোনয়নৰ বাবে নাম পঞ্জীয়নৰ সময়সীমা বৃহস্পতিবাৰলৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে নীতি আয়োগ পুনৰ গঠন কৰিছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে 2024-25 বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশ সম্পৰ্কীয় পূৰ্বানুমান 20 পইণ্ট বৃদ্ধি কৰি 7% হ'ব বুলি প্ৰকাশ কৰিছে। আৰু ভাৰতৰ সুমিত নাগলে কালি ছুইডিছ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ এখন খেলত জয়লাভ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।